এতিয়াৰে পৰা শিক্ষকে শ্ৰেণীকোঠাত ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। ফোন ব্যৱহাৰ কৰিব লগা হ'লে ল'ব লাগিব প্ৰয়োজনীয় অনুমতি। বিদ্যালয় পৰিদৰ্শকৰ বিশেষ নিৰ্দেশনা। বৰ্তমান সময়ত শিশুৰ পৰা বৃদ্ধলৈ সকলোৰে হাতত থাকে এটা স্মাৰ্টফোন। আজিৰ সময়ত বহু ক্ষেত্ৰত মানুহ নিৰ্ভৰশীল হৈ পৰিছে এটা মোবাইলৰ ওপৰত। কিন্তু এতিয়াৰে পৰা পূৰ্বৰ দৰে বিদ্যালয়সমূহৰ পাঠদানৰ সময়ত শিক্ষকে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। শিৱসাগৰ বিদ্যালয় পৰিদৰ্শক দেৱজ্যোতি গগৈয়ে দিয়া নিৰ্দেশ অনুসৰি বিদ্যালয়ৰ পাঠদানৰ সময়ত শিক্ষক-শিক্ষয়িত্ৰীসকলে মোবাইল ফোন ব্যৱহাৰৰ পৰিৱৰ্তে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত অধিক গুৰুত্ব দিয়াটো বেছি প্ৰয়োজনীয়। শিৱসাগৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকগৰাকীয়ে জিলাখনৰ প্ৰতিখন বিদ্যালয়লৈ জাৰি কৰিছে এই নিৰ্দেশনা পত্ৰ। শিক্ষকসকলে শ্ৰেণীকোঠাত থকাৰ সময়ত নিজৰ ব্যক্তিগত কামৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব মোবাইল ফোন। শ্ৰেণীকোঠালৈ কোনো ধৰণৰ মোবাইল ফোন আনিব নোৱাৰিব শিক্ষকসকলে। কেৱল উপস্থিতিৰ তথ্য ৰেকৰ্ড তথা শৈক্ষিক বিষয়ৰ প্ৰয়োজনতহে মোবাইল ফোন ব্যৱহাৰ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ লগত যেতিয়া শিক্ষকসকলে ক্লাছৰুমৰ ভিতৰত থাকে তেতিয়া শিক্ষকসকলে ফুল হাৰ্টেডলি ছাত্ৰ-ছাত্ৰীসকলৰ কাৰণে সময় দিব লাগে। আৰু তেওঁলোকে এইখিনি কৰোঁতে যদি মোবাইলটো দৰকাৰ হয় কিবা এটা চাবৰ কাৰণে তেতিয়াহ'লে পাৰে, কিন্তু এটা প্লান হ'ব লাগে। তেওঁলোকে যাতে উদ্দেশ্যটো এটাই যে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে যাতে তেওঁলোকে খুব ভালকৈ সময়টো কটাব পাৰে বা শিক্ষাদানটো খুব ভাল হয়। আজি ঠিক গধূলি খোলা দিন হিচাপে আজিৰ দিনটোৱে পাব। মই চাইছোঁ যে কি ধৰণৰ ৰেছপন্স আহে, কিন্তু এইটো মই ভাবিছোঁ এটা যোগাত্মক হেৰিয়ে হ'ব, শিক্ষকসকলৰ কাৰণে নিজৰ কাৰণে হ'ব বা ছাত্ৰ-ছাত্ৰীসকলৰ লাভৱান। উল্লেখ্য যে শ্ৰেণীকোঠাত শৈক্ষিক বিষয়ৰ প্ৰয়োজনত মোবাইল ফোন ব্যৱহাৰ কৰিব লগা হ'লেও প্ৰয়োজনীয় অনুমতি ল'ব লাগিব শিক্ষকসকলে। ইফালে বিদ্যালয় পৰিদৰ্শকগৰাকীৰ এই সিদ্ধান্তক আদৰণি জনাইছে সচেতন মহলে। শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে ইতিমধ্যে এটা নটিচ জাৰি কৰিছে বিদ্যালয়সমূহলৈ যে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব। এইটো আমি এই পদক্ষেপটো লোৱাৰ বাবে তেখেতক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই পদক্ষেপটো অতি আদৰণীয় পদক্ষেপ, কিয়নো বিভিন্ন সময়ত দেখা যায় যে বিদ্যালয়ৰ পাঠদান চলি থকাৰ সময়ত একাংশ শিক্ষক-শিক্ষয়িত্ৰীয়ে আচলতে এই মোবাইল ফোনত ব্যস্ত থকাৰ বাবে বহুত সময়ত বহু অভিভাৱকে আচলতে এইবোৰ ক্ষেত্ৰত আচলতে ইয়াত আচলতে প্ৰশ্ন উত্থাপন কৰি আহিছিল। আৰু এতিয়া ইতিমধ্যে বিশেষকৈ শিৱসাগৰ জিলাৰ বিদ্যালয় পৰিদৰ্শকগৰাকীয়ে যি ধৰণে আচলতে এই এটা নটিচৰ জৰিয়তে এই যে মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব বুলি যিটো নটিচ প্ৰেৰণ কৰিছে তাক আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যদি বা বিদ্যালয় পাঠদান সংক্ৰান্তত বা পাঠ্যক্ৰম পঢ়া সংক্ৰান্তত যদি মোবাইল ফোন ব্যৱহাৰ কৰিবলগীয়াও হয় তেতিয়া ইয়াৰ বাবে অনুমতি ল'ব লাগিব বুলি যি ধৰণৰ এটা নিৰ্দেশনা প্ৰেৰণ কৰিছে তাত অত্যন্ত আদৰণীয় পদক্ষেপ। আমাৰ ভাবোঁ আগন্তুক দিনত এই এনেধৰণৰ সিদ্ধান্ত নিশ্চয়কৈ আহিবলগীয়া দিনত বিদ্যালয়সমূহক এটা সুচাৰুৰূপে পৰিচালনা কৰাৰ ক্ষেত্ৰত পাঠদান কৰাৰ ক্ষেত্ৰত এটা নিশ্চয়কৈ সুবিধাজনক হ'ব বুলি আমি আশা প্ৰকাশ কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।